Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিও সেশন। তো টপিকটো সেম থাকিব আমাৰ যেটো ফ্ৰেকশনৰ ওপৰত আমি পঢ়ি আছো। তো তাৰে ওপৰত এটা worked out problem আছে। তো আমি প্ৰবলেমটো চাম আৰু কেনেকৈ হেতু সলভ কৰে তাকে আমি ভিডিওটোৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো। What fraction of this circle is shaded red? So let's see, this circle is divided into 1, 2, 3, 4, 5, 6, 7, 8 equal parts. So ইয়াতে question এটা দিছে, what fraction of this circle is shaded red? Very careful. ইয়াতে আমাক এটা circle এটা দিছে। প্ৰথমতে আমি কৰি চাও যে আমি এটা ক্যালকুলেট কৰি চাও ইয়াতে কেইটানো ইকুৱেল পিস আছে। তো এইখিনি পৰা আৰম্ভ কৰো 1 2 3 4 5 5 6 7 8 তো তাৰ মানে আমাৰ এই সাৰ্কেলটোত 8টা ইকুৱেল পাৰ্টস আছে 8 ইকুৱেল পাৰ্টস এটো সদায় ইম্পৰ্টেন্ট হয় সবতকৈ প্ৰথমতে আমি কেইটা ইকুৱেল পাৰ্টস আছে সেই কেইটা ইকুৱেল পাৰ্টস ডিভাইড হৈ আছে হেতু আমি সদায় প্ৰথমতেই ক্যালকুলেট কৰি লওঁ এতিয়া কোৱেশ্চনটো উঠিছে যে যদি 8টা ইকুৱেল পাৰ্টস আছে এই 8টা ইকুৱেল পাৰ্টসৰ ভিতৰত কেইটা পাৰ্টস ৰেড কালাৰত শেড কৰা আছে তো তাৰ মানে আমি কি কৰিব লাগিব And of those 8 equal parts, 7 are shaded red. So we can say that 7 out of 8 are shaded red. And this isn't how we've traditionally seen fractions when we've written them. When we've written them, we've written it like this. We have written 7 over 8 are shaded red. And actually, let me do it in that color, although I don't have it exact. Let me get closer to an actual red color. So we could literally say 7 out of, and then we need like a gray color was the non-shaded. 7 out of a total 8 are shaded red. Are shaded red. That's how we're used to seeing it, but sometimes, or usually when we type it in, there's no way to write the 7 over the 8. So instead we write 7 over 8 are shaded red, or 7 out of 8. So let's do ইয়াতে আমাক যেহেতু হুদিছে কি এই গুটি সার্কেলটো কেইটা পোর্শন রেড কালাৰত আছে ভেরি সিম্পল আমি কি কৰিম আমাৰ যোনটো ইকুৱেল পাৰ্টস আছে কেইটা ইকুৱেল পাৰ্টস আছে 8টা ইকুৱেল পাৰ্টস আছে এটো আমি তলত লিখিম আৰু আমি কাউন্ট কৰিম কেইটা পাৰ্ট ইয়াতে ৰেড কালাৰত আছে এটো ভেৰি সিম্পল টোটাল যদি 8টা আছে আৰু এটাত ৰেড কালাৰ নাই তেনেহলে অবিয়াসলি ইয়াতে 7টাই হ'ব 7টা পোৰ্শন আছে যোনটো ৰেড কালাৰ আছে আৰু যদি কনফিউজন থাকে সদায় ক্যালকুলেট কৰি ললে হ'ল 1 2 3 4 5 6 7 এনেকৈ 7টা পিছতে আমাৰ ৰেড কালাৰটো আছে এতিয়া ইয়াতে কৈ আছে যে জেনাৰেলি আমি সদায় ফ্ৰেকশনটো এনেকৈ লিখো 7 8 এটোক আমি এনেকৈ ক'ব পাৰো 7 8 EIGHT 8 THS হয় THS 7 8 বুলি কয় এই ফ্ৰেকশনটো বা 7 over 8 বুলি কয় কেতিয়াবা বা 7 by 8 বুলি কয় ঠিক আছে যোনটো হয় মিনিংটো একেই হয় আমি এটা ফ্ৰেকশন দেখুৱাই আছো ইয়াতে ঠিক আছে এতিয়া আমি অবিয়াসলি এনেকা ধৰণৰ নিউমেৰিকেল বহুতখিনি কৰিছো তো জেনাৰেলি কি হয় আমি কম্পিউটাৰত আমি 7 divided by 8 এনেকৈ লিখাটো অলপ দিগদাৰ হয় তো হেকাৰণে আমি কি কৰো 7/8 এনেকৈ লিখো মিনিংটো এক্স্যাক্টলি সেম টু সেম এটো আৰু এটো মিনিংৰ একো ডিফাৰেন্স নাই তো কম্পিউটাৰে এটো বস্তু ধুনিয়াকৈ বুজি পায় যেহেতু আমি এনেকা 7 divided by 8 লিখিব নোৱাৰো তো এটা লাইনতে লিখিব লাগে ৰাইট এটা সিঙ্গল লাইনত যদি লিখো আমি লিখো 7/8 আৰু এটোই হৈ যাব আমাৰ ফ্ৰেকশনটো তো আমি কম যে 7 over 8 বা 7/8 of the circle is shaded red তাৰ মানে 8 ভাগৰ 7টা ভাগত আমি কি কৰিছো ৰেড কালাৰে শেড কৰি দিছো that. Go back to what we were doing. So 7 out of 8 are shaded red. Let's check our answer. Let's do 2 more of these. What fraction of the bar is shaded red? So the bar has 1, 2, 3, 4, 5, 6, 7, 8, 9 equal sections, and 8 of them are shaded red. So we তো ইয়াতে আমাক সুধিছে what fraction of the bar is shaded red তো আমি যদি এই বাৰটোক চাই লওঁ তো এই ৰেক্টেংগলটোত আমাৰ কেইটা ইকুৱেল পাৰ্টস আছে 1 2 3 4 5 6 7 8 9 তো এটোত আমাৰ একচুয়ালি 9টা ইকুৱেল পাৰ্টস আছে তো আমি প্ৰথমতে নোট কৰি লওঁ যে 9 ইকুৱেল পাৰ্টস আছে আমাৰ ইয়াতে ঠিক আছে আৰু আমাক সুধিছে ইয়াতে কেইটা পোৰ্শন ৰেড কালাৰত শেড কৰা আছে ভেৰি সিম্পল তো এটো কেইটা হ'ব এটাতে কৰা নাই বাকিটো গুটি কেইটাতে কৰা আছে তো আমি কম 8টা পোৰ্শনত কৰা আছে divided by 9 8 by 9 8 over 9 বা 8 9s কওঁ যেনেকৈ কওঁ আমাৰ আনসাৰটো সেম টু সেম হ'ব তো আনসাৰ হৈ যাব লাগ 8 9 আমি কিনে মই লিখি দিও এটো হৈ যাব আমাৰ 8 9 NIN
THS 8 nines or আমি ক'ব পাৰো 8/9 or আমি ক'ব পাৰো 8/9 parts are shaded in red ঠিক আছে তো আমাৰ আনসাৰ হৈ যাব 8/9 We can say that 8 out of 9 are shaded red, or 8/9 or 8/9. Let's do one more. What fraction of this? তো এবাৰ আমি নিজাকৈ কৰিলো ইয়াতে আৰু এটা সাৰ্কেল দিছে আৰু সুধিছে এই সাৰ্কেলৰ কিমানটো ফ্ৰেকশন ৰেড কালাৰত শেড কৰা আছে তো প্ৰথমতে আমি ক্যালকুলেট কৰিব লাগিব কেইটা ইকুৱেল পাৰ্টস আছে তো 1 2 3 4 5 6 7 8 9 তো ইয়াতে আমাৰ আছে টোটাল 9 ইকুৱেল পাৰ্টস ঠিক আছে তাৰ পিছত 9 ইকুৱেল পাৰ্টস আছে আৰু কিটা ৰেড কালাৰত আছে আমি যদি কাউন্ট কৰো 1 2 3 4 5 6 7 red parts ঠিক আছে 7 red parts বুলি কৈলো তো এটা আমাক যেহেতু হুদিছে কোৱেশ্চন what fraction of this circle is shaded red what fraction আমি কম যে 7 out of 9 সাতটা আছে নটাৰ ভিতৰত 7 out of 9 কেতিয়াবা হেতুকো এনেকাও কোৱা হয় 7 out of 9 মই এটো একচুয়ালি বেছি ভাল পাওঁ 7 out of 9 because এটো বস্তুবোৰ বেছি ক্লিয়াৰ হৈ যায় এনেকাকৈ যদি আমি চাওঁ ফ্ৰেকশন এটা তো মানে টোটাল আমাৰ নটা আছিল নটাৰ পৰা আমি সাতটা সিলেক্ট কৰিছো হেতুই হৈ গল আমাৰ এটা ফ্ৰেকশন 7 out of 9 or আমি এনেকা কি কইতো নিউমাৰেটৰ যোনটো আছে 7 এটো আমি 7 বুলি কলো আৰু তলত থকা ডিনোমিনেটৰটো 9 আছে বাট এটো আমি কম NINTHS 7 9s বুলি কওঁ or 7/9 বুলি ক'ব পাৰি ঠিক আছে যোনটোৱে কম আমাৰ হেতুই কাৰেক্ট হ'ব or 7/9 তো 7/9 বুলি ক'লো এটো কাৰেক্ট হৈ যাব তো এটো আৰু এটা নতুন ওয়ে হৈ গল কোত 7 out of 9 This circle is shaded red. So we have 1, 2, 3, 4, 5, 6, 7, 8, 9 equal sections. Did I count that right? Let me count again. 1, 2, 3, 4, 5, 6, 7, 8, 9 equal sections. And of those, 1, 2, 3, 4, 5, 6, 7 are shaded red. So 7 out of 9, or 7/9 are shaded red. তো এটো আছিল আমাৰ আজিৰ সেকশনটো তো আমি এটা ওয়ার্ড প্রবলেম চাই পেলাই আমি ইয়াতে বুজিলো যে ফ্ৰেকশন কেনেকৈ আমি ৰেকগনাইজ কৰিব বা ফ্ৰেকশন আমি কেনেকৈ লিখো তো আজিৰ সেশনটো আমি এখানে সমাপ্ত কৰিলো see you in the next session thank you